ফিলবাৰীত এজন যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠিছে এখন কণীৰ ফাৰ্ম। দৈনিক 1000 কণী উৎপাদন কৰে ফাৰ্মখনে। তিনিচুকীয়া জিলাৰ ফিলবাৰী অঞ্চলৰ ৰংপুৰ গাঁৱৰ এজন শিক্ষিত যুৱকে কৰ্ম সংস্কৃতিৰে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। যুৱকজনৰ নাম মৃত্যুঞ্জয় চেতিয়া। আজি 2টা বছৰৰ আগতে নিবনুৱাৰ বাট বুলি দিক বিদিক হেৰুৱাই 300টা ক্ৰয়লাৰ মুৰ্গীৰে আৰম্ভ কৰা ফাৰ্মখনত এতিয়া 1000 ভিন্ন প্ৰজাতিৰ ক্ৰয়লাৰ উপলব্ধ। এটা কুহুম অথবা 2টা কুহুমযুক্ত কণীৰ বাবে জনাজাত হৈ পৰিছে ফাৰ্মখন। তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ স্থানীয় এলেকাসমূহৰ লগতে ডুমডুমা, মাকুম, ডিগবৈ, কাকপথাৰ, ৰূপাই, ডিৰাক, তালাপ আদিত কণী যোগান দি থকা হৈছে যদিও যুৱকজনে বিচাৰিছে আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতা। এই কণী ফাৰ্মখনৰ গৰাকী তথা উদীয়মান যুৱক মৃত্যুঞ্জয় চেতিয়াই উঠি অহা নৱপ্ৰজন্মকো লেয়াৰ ফাৰ্মৰ বিষয়ে প্ৰশিক্ষণ দিবলৈ প্ৰস্তুত বুলিও সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিছে। মই যোৱা বছৰৰ পৰা এই কুকুৰা ফাৰ্মৰ লগত জড়িত হৈ আছো। এই কুকুৰাবিধ প্ৰজাতিটো হৈছে BV380 লেয়াৰ আৰু বিশেষ লাভজনক। যদি এই ক্ষেত্ৰত আমাৰ নৱপ্ৰজন্ম নতুন ল'ৰাবিলাকে যদি উঠি আহে এইবিলাক কৰিবলৈ, নিশ্চয় মই সহায় কৰিম তেওঁলোকক আহিব পাৰে। বিশেষকৈ এই প্ৰজাতিটোৰ 2টা কুহুমযুক্ত আছে, আমাৰ এভেইলেবল বহুতখিনি আছে কণী। মই নিশ্চয় ক'ৰবাত চাইছো। মোৰ যিহেতু মই নতুনকৈ কৰিছোঁ, যোৱা বছৰৰ পৰা মই আৰম্ভ কৰিছিলোঁ। এইবছৰ মই কৰাত চেষ্টা কৰি আছো, শিকি আছো। এই ক্ষেত্ৰত নিশ্চয় ভৱিষ্যতে মই ভাল ফল লাভ কৰিম বুলি মই আশা ৰাখিছো। এই ক্ষেত্ৰত আপোনালোকে কণীবোৰ দেখিছে, ব্ৰাউন এগ। সকলোৱে খাই ভাল পাইছে। যিমানখিনি আজিলৈকে মই দিছো, ছাপ্লাই দিছো মই, এতিয়ালৈকে মই ডুমডুমা, কাকপথাৰ, তিনিচুকীয়ালৈ কম বেছি পৰিমাণে ডিগবৈলৈ মই দিছো। এই ক্ষেত্ৰত তেওঁলোকে ভাল ৰিজাল্ট পাইছো। মই বৰ্তমান মই যোৱা বছৰত 350 পৰা মই আৰম্ভ কৰিছিলো কথা, আৰু এই বছৰ মই 1000 পোৱালৈ বঢ়াবলৈ পাৰিছো। ইয়াৰ দ্বাৰা মই এই ফাৰ্মখনত এই কুকুৰাখিনিৰ দ্বাৰা 1টা কুহুমযুক্ত কণীৰ পৰা আৰম্ভ কৰি 2টা কুহুমযুক্ত কণীও ইয়াত আছে। আপোনালোকে পাব। আহক, আপোনালোকে খাই চাওক এবাৰ। খোৱাৰ পিছত মোক আপোনালোকে দিয়ক ৰিজাল্ট, ভাল বেয়া। তাৰপিছত আপোনালোকে যিকোনো সময়ত আহিলে আপোনালোকে কণী দিব পাৰিব। নিশ্চয় যিকোনো সময়ত আহিলে দিব পাৰিম। ব্যুৰো ৰিপৰ্ট B+NE।